নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 29 অক্টোবৰ। দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ। 9.7 কোটি কৃষকৰ একাউণ্টত 2000 টকাৰ পৰিৱৰ্তে 4000 কোটি টকা প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা জাননী জাৰি কৰিছে। লগতে অৰুণোদয়ৰ 25জন হিতাধিকাৰীৰ বাবে ভাল খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ মহিলাৰ একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে 2500 টকাকৈ প্ৰদান কৰিব। যদি আপোনাৰ তালিকাত নামটো অন্তৰ্ভুক্ত হৈছে ভাল খবৰ আহি পৰিছে। লগতে আত্মহত্যা 25জন মহিলাক 2000 কোটি টকাৰ চেক বিতৰণ কৰি আছে। আপোনাৰ জিলাত আপুনি 2000 কোটি টকাৰ চেক পাইছে না নাই কমেণ্ট কৰি জনাই দিয়ক। চৰকাৰী ঘৰৰ কেইবাটাও নতুন নিয়ম সলনি হৈছে। ৰেচন কাৰ্ড থাকিলে আপোনাৰ বাবে ভাল খবৰ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। দেশৰ কৃষকৰ বাবে ভাল খবৰ আহি পৰিছে। শীঘ্ৰে কৃষকৰ একাউণ্টত সোমাব 2000 কোটি টকা। চৰকাৰে দেশৰ কৃষকলৈ আগবঢ়াব এই ধনৰাশি। দেশৰ প্ৰকৃত কৃষকহে প্ৰদান কৰা হ'ব PM কিষাণৰ ধন। হিতাধিকাৰীসকলে কৰিব লাগিব E-KYC আপডেট। যদি আপুনি এতিয়ালৈকে E-KYC আপডেট কৰা নাই E-KYC আপডেট কৰক, অন্যথা আপোনাৰ একাউণ্টত PM কিষাণৰ টকা নাপাব। PM কিষাণৰ চৰকাৰী ৱেবছাইটত কৰিব পাৰিব E-KYCৰ কাম কাজ। কৃষকৰ বাবে মুকলি কৰা হৈছে pmkisan.gov.in পৰ্টেল। কৃষকৰ বাধ্যতামূলক নথি আপলোড দি পঞ্জীয়ন নম্বৰ সন্নিৱিষ্ট কৰক আপুনি এতিয়াই আৰু কেপচা কোড সন্নিৱিষ্ট কৰি সম্পূৰ্ণ কৰক E-KYCৰ কাম কাজ। মোবাইলতে পৰীক্ষা কৰক আপোনাৰ নাম আছে না নাই হিতাধিকাৰীৰ তালিকাত। যদি আপোনাৰ তালিকাত নামটো নাই আগতে আছিলে তেনে ক্ষেত্ৰত আপুনি দিব পাৰিব অভিযোগ। 4টা প্ৰক্ৰিয়াৰ মাজেৰে পৰীক্ষা কৰক আপোনাৰ নাম আছে না নাই তালিকাত। www.pmkisan.gov.in পৰীক্ষা কৰিব পাৰিব নিজৰ নাম। আপুনি এতিয়াই ক্লিক কৰক হিতাধিকাৰী তালিকা অপশ্যনত। তাৰপিছতে ড্ৰপ ডাউন অপশ্যনত গৈ ৰাজ্য, জিলা, উপজিলা, ব্লক, গাঁৱৰ নাম সন্নিৱিষ্ট কৰক আৰু লগে লগে প্ৰত্যক্ষ কৰিব পাৰিব হিতাধিকাৰী তালিকা। আৰু তাৰপিছতে তালিকাটো ওলাই পৰিব। তালিকাত আপোনাৰ নাম আছেনে? যদি আপোনাৰ তালিকাত নামটো আছে নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিয়ক। আৰু যদি আপোনাৰ তালিকাত নাম নাই তেনে ক্ষেত্ৰত আপুনি কি কৰিব? কেইবাটাও গুৰুত্বপূৰ্ণ SOP প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। কিন্তু বহুতো দুখীয়া নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা। যদি আপুনি এজন প্ৰকৃত কৃষক আৰু আপোনাৰ নামটো কৰ্তন কৰা হৈছে তেনে ক্ষেত্ৰত আপুনি কি কৰিব? নিশ্চয় সম্পূৰ্ণকৈ সহায় কৰা হ'ব। তাৰপিছত অসমবাসী ৰাজুক জনাই আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। সম্পূৰ্ণ সলনি হ'ল ৰেচন সংগ্ৰহৰ নিয়ম। 1 নৱেম্বৰৰ পৰা লাভ কৰিব বিনামূলীয়াকৈ ৰেচন। 1ৰ পৰা 10 নৱেম্বৰলৈকে চলিব অন্ন সেৱা দিন। নৱেম্বৰ মাহৰ ৰেচন কাৰ্ড সংগ্ৰহৰ বাবে জাৰি কৰিছে বিশেষ জাননী। হয় বন্ধু বান্ধৱীসকল, যদি আপোনাৰ ৰেচন কাৰ্ড আছে 1 নৱেম্বৰত ৰেচন ল'বলৈ যাওঁতে আপুনি এইকেইটা নিয়ম মানিব লাগিব আৰু ইয়াক লৈ চৰকাৰৰ ফালৰ পৰা জাৰি কৰিছে বিশেষ জাননী। চাই লওক কি কি নিয়ম সলনি হ'ব। ৰেচন ল'ব যাওঁতে কি কৰিব লাগিব আপুনি? চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব চেনি, দালি আৰু নিমখ। আৰু এতিয়া ৰেচনৰ দোকানত যাবলৈ হ'লে আপুনি টকালৈ যাব লাগিব, অন্যথা চেনি, দালি আৰু নিমখ নাপাব। আৰু এই তিনিটা সামগ্ৰী আপুনি টকাৰে ক্ৰয় কৰিব লাগিব। মুঠ 4বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীয়ে। বজাৰৰ দৰতকৈ কম দামতে লাভ কৰিব ৰেচন। প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত। প্ৰতি কেজি মুছৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত। প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত। ৰেচন সংগ্ৰহৰ সময়ত বাধ্যতামূলকভাৱে দিব লাগিব ফিংগাৰপ্ৰিণ্ট। চাউল ল'ব যাওঁতে খেলি মেলি পালে 1800034536 দিয়ক আপুনি অভিযোগ। চৰকাৰৰ ফালৰ পৰা লগে লগে ল'ব ব্যৱস্থা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত ভাল খবৰ আহি পৰিছে। 1 নৱেম্বৰত ৰেচনৰ দোকানলৈ যাওঁতে আপুনি টকালৈ যাওক, অন্যথা ৰেচনৰ চাউলৰ লগতে এই তিনিটা সুবিধা আপুনি নাপাব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যত আকৌ ওলাইছে হাজাৰ হাজাৰ চাকৰি। হয় বন্ধু বান্ধৱীসকল, 70,000 টকা পৰ্যন্ত লাভ কৰিব দৰমহা। আপুনি কেনেকৈ কৰিব আবেদন? কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব আবেদনৰ বাবে? এতিয়া সাজু হওক আপুনি, কিয়নো আবেদনৰ বাবে কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব আৰু এইকেইখন নথি পত্ৰ আপুনি অতি শীঘ্ৰে সাজু কৰক। 10,673টা পদৰ বাবে শিক্ষা বিভাগে মুকলি কৰিছে বিজ্ঞাপন। SSৰ অধীনত LP আৰু UPৰ শিক্ষকক দিয়া হ'ব নিযুক্তি। 8 নৱেম্বৰৰ পৰা কৰিব পাৰিব আবেদন। আবেদনৰ অন্তিম তাৰিখ হৈছে 30 নৱেম্বৰ 2025। হয় বন্ধু বান্ধৱীসকল, অতি সহজতে আপুনি কৰিব পাৰিব আবেদন।
www.assam.gov.in কৰিব পাৰিব আপুনি আবেদন 8 নৱেম্বৰ পুৱা 10 বজাৰ লগে লগে মুকলি হ'ব ৱেবছাইট আৰু 30 নৱেম্বৰ মাজনিশালৈকে মুকলি হৈ থাকিব ৱেবছাইটৰ লিংক আৰু তাৰ পিছতে বন্ধ হৈ যাব অফলাইনত আবেদন গ্ৰহণযোগ্য নহব হয় বন্ধুসকল আপোনালোকে কিন্তু অফলাইনত আবেদন কৰিব নোৱাৰিব ইয়াক কিন্তু অকল অনলাইনত কৰিব লাগিব বিশেষ নিযুক্তি অভিযানৰ জৰিয়তে লাভ কৰিব চৰকাৰী চাকৰি বৃহৎ নিযুক্তিক লৈ ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ ডাঙৰ মন্তব্য হয় বন্ধুসকল চাকৰি প্ৰত্যাশিত যুৱক যুৱতীৰ বাবে ভাল খবৰ আহি পৰিছে অতি শীঘ্ৰে আপোনাৰ বাবে এটা ভাল খবৰ আহিবলৈ গৈ আছে কি নথিপত্ৰ সাজু কৰিব লাগিব আপুনি নিশ্চয় আন এটা ভিডিঅ'ত জনাই দিম তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ প্ৰতিমাহৰ 10 তাৰিখে কংগ্ৰেছত হ'ব বৃহৎ যোগদান কংগ্ৰেছৰ প্ৰতি জনতাৰ বৃদ্ধি পাইছে বিশ্বাস আৰু আস্থা বুধবাৰে কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচী আৰম্ভ কৰিব ৰাজ্যৰ জিলাই জিলাই অনুষ্ঠিত হ'ব যোগদান কাৰ্যসূচী যোগদানৰ দীঘলীয়া তালিকা সাজু কৰিছে গৌৰৱ গগৈৰ হাতত হয় বন্ধুসকল গৌৰৱ গগৈ এটা দীঘলীয়া তালিকা প্ৰস্তুত কৰিছে 2026 নিৰ্বাচনৰ পূৰ্বে কোৱাকালত টঙালি বান্ধিছে কংগ্ৰেছ দলে যোগদানক লৈ বৃহৎ ঘোষণা কৰিছে সভাপতি গৌৰৱ গগৈ হয় বন্ধুসকল এপিচিচিৰ সভাপতি গৌৰৱ গগৈ বৃহৎ মন্তব্য কৰিছে প্ৰতিমাহৰ 10 তাৰিখে কংগ্ৰেছত হ'ব বৃহৎ যোগদান ৰাজ্যৰ জিলাই জিলাই অনুষ্ঠিত হ'ব যোগদান কাৰ্যসূচী তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মৰিলে মৰি যাম জনজাতিলৈ যাম বুলি মন্তব্য কৰিছে জনতাই নো এছটি নো ৰেষ্ট বিজেপি চৰকাৰ মিছা প্ৰতিশ্ৰুতি নচলিব জনজাতিকৰণৰ মৰ্যাদা নিদিলে 2026ত প্ৰত্যুত্তৰ দিয়া হ'ব এইবাৰ চৰকাৰে পূৰণ কৰিবই লাগিব 2026ত পৰিৱেশ সলনি কৰি পেলোৱা হ'ব বুলি হুংকাৰ প্ৰদান কৰিছে জনতাই হাতত হেংদাং লৈ ৰাজপথত জনতা উজলি ৰাজপথত জনতাৰ গৰ্জন জনজাতিকৰণৰ দাবীৰে জোৰ সমদল হাতে হাতে জোৰ লৈ বিজেপিক হুংকাৰ হাজাৰ হাজাৰ জনতাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে অসমৰ ভয়ংকৰ প্ৰতিবাদ হয় বন্ধুসকল এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ জনতাক উদ্দেশ্য কৰি বিৰোধী মিত্ৰজোঁটৰ কেইবাটাও ডাঙৰ প্ৰতিশ্ৰুতি বিৰোধী মিত্ৰজোঁটৰ চৰকাৰ গঠন হ'লে কাৰ্যকৰী হ'ব পুৰণি পেঞ্চন নীতি সুনিশ্চিত কৰা হ'ব সকলো সংখ্যালঘু জনগোষ্ঠীৰ সাংবিধানিক অধিকাৰ প্ৰতিটো পৰিয়ালক বিনামূলীয়াকৈ দিয়া হ'ব 200 ইউনিট বিদ্যুৎ ৰেহাই দিয়া হ'ব প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰপত্ৰ আৰু পৰীক্ষাৰ মাচুল বিধৱা আৰু জ্যেষ্ঠ নাগৰিকে প্ৰতি মাহতে লাভ কৰিব 1500 টকাৰ পেঞ্চন মাহিলী 3000 টকা পেঞ্চন লাভ কৰিব বিশেষভাৱে সক্ষম ব্যক্তিসকলে বিৰোধী মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ পিছতে স্থগিত ৰখা হ'ব ওয়াকফ সংশোধনী বিধেয়ক বিহাৰত চমক দেখুৱাই বিৰোধী মিত্ৰজোঁটে প্ৰকাশ কৰিলে নিৰ্বাচনী ইস্তাহাৰ মহিলাসকলক যাত্ৰাৰ বাবে প্ৰদান কৰা হ'ব বিনামূলীয়াকৈ ব্যৱস্থা ইয়াৰ বাবে ক্ৰয় কৰা হ'ব নতুন 2000 ইলেক্ট্ৰনিক বাছ ন্যূনতম সমৰ্থন মূল্যত সকলো শস্য ক্ৰয়ৰ নিশ্চয়তা দিয়া হ'ব কৃষকক প্ৰতিজন ব্যক্তিক দিয়া হ'ব 25 লাখ টকাৰ পৰ্যন্ত বিনামূলীয়াকৈ স্বাস্থ্য বীমা প্ৰতিটো পৰিয়ালৰ এজন সদস্যক চৰকাৰী চাকৰি দিবলৈ আনিব বিশেষ আইন সংকল্প পূৰণ কৰি 20 মাহৰ ভিতৰতে আৰম্ভ কৰিব চাকৰি প্ৰদানৰ প্ৰক্ৰিয়া জীৱিকা বাইদেউসকলক স্থায়ী কৰি দিয়া হ'ব চৰকাৰী কৰ্মচাৰীৰ মৰ্যাদা আৰু এই মৰ্যাদা দি জীৱিকা বাইদেউসকলক মাহেকৈ দিয়া হ'ব 30,000 টকাৰ দৰমহা ইয়াৰ উপৰিও ৰেহাই দিয়া হ'ব তেওঁলোকে লোৱা ঋণৰ সুদ কেৱল ইয়াই নহয় মাই বেহেনমান যোজনাৰ অধীনত মহিলাসকলে প্ৰত্যেক মাহতে পাব 2500 টকা এই আঁচনিৰ অধীনত প্ৰতি বছৰে 30,000 টকা আৰ্থিক সাহায্য দিব মহিলাসকলক হয় বন্ধুসকল এনেকুৱাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আৰু নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিছে কংগ্ৰেছে তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ভূমিৰ অধিকাৰ অবিহনে আমি কোনো কাৰণতে শান্ত নহওঁ আমাক ভূমিৰ অধিকাৰ প্ৰদান কৰি চৰকাৰে শীঘ্ৰে ন্যায় দিয়ক বিশ্বনাথ নিখিল বড়ো ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদী সমদল বিটিআৰ চুক্তিৰ 5 বছৰ পিছত চুক্তিৰ দফা কাৰ্যকৰী নোহোৱাত ক্ষোভ প্ৰকাশ কৰিছে ভাৰত চৰকাৰৰ দ্বাৰা শীঘ্ৰে বিটিআৰ সাংবিধানিক সংশোধন কৰক 5 বছৰ পিছতো বিটিআৰ চুক্তি সম্পূৰ্ণ কাৰ্যকৰী নোহোৱাৰ অভিযোগ উত্থাপিত হৈছে চুক্তিৰ কেইবাটাও গুৰুত্বপূৰ্ণ দফা শীঘ্ৰে কাৰ্যকৰী কৰাৰ দাবী এপছুৰ চুক্তিৰ কাৰ্যকৰীকৰণৰ লগতে আন একাধিক দাবীও প্ৰতিবাদকাৰীৰ আৰু কাছাৰী ময়দানৰ পৰা বিশ্বনাথ নগৰ হৈ
কমলাকান্তৰ ক্ষেত্ৰলৈ বিশাল সমদল আৰু বিশ্বনাথ জিলা আয়ুক্তৰ জৰিয়তে কেন্দ্ৰীয় কৃষিমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰা হৈছে। ভূমিৰ অধিকাৰ অবিহনে আমি কোনো কাৰণতে শান্ত নহওঁ বুলি হুংকাৰ প্ৰদান কৰিছে জনতাই। হয় বন্ধু বান্ধৱীসকল, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰক। তাৰপিছত অসমবাসী ৰাজ্যিক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ আহি আছে। কালগুনি মন্থা প্ৰায় 150 কিলোমিটাৰ বেগত আহি আছে এই কালগুনি বতাহ। সাগৰীয় কালগুনিক লৈ যুদ্ধকালীন ব্যৱস্থাৰ সৃষ্টি হৈছে। অন্ধ্ৰপ্ৰদেশ, উৰিষ্যা, চেন্নাইত দিনতে অন্ধকাৰ হৈ পৰিছে পৰিৱেশ। অন্ধ্ৰপ্ৰদেশ, উৰিষ্যা, চেন্নাইত দিনতে অন্ধকাৰ হৈ পৰিছে পৰিৱেশ। ঘূৰ্ণীবতাহক লৈ সাজু হৈছে দুৰ্যোগ প্ৰশমন বিভাগ। খালী কৰি দিয়া হৈছে প্ৰতিটো উপকূলীয় অঞ্চল। 2 পৰা 3 দিনলৈ বন্ধ কৰি দিয়া হৈছে শিক্ষা অনুষ্ঠান। ঠায়ে ঠায়ে পৰিছে প্ৰচণ্ড শীত বা বৰষুণৰ টোপাল দেখা গৈছে। যদি আপোনাৰ অঞ্চলত বৰষুণৰ টোপাল দেখা গৈছে নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিয়ক। 1 নৱেম্বৰ পৰ্যন্ত অসম উত্তৰ পূবত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে। নামনি অসমত হ'ব পাৰে প্ৰচণ্ড বৰষুণ। আমাৰ ইয়াত বৰষুণ হৈছে। আপোনাৰ যদি ঠাইত বৰষুণ হৈছে নিশ্চয় কমেণ্ট কৰি জনাই দিব। প্ৰধানমন্ত্ৰীয়ে এই ধুমুহাক লৈ আলোচনা কৰিছে ৰাজ্য চৰকাৰৰ সৈতে। তাৰপিছত অসমবাসী ৰাজ্যিক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। অৱশেষত চিন্তামুক্ত হ'ল হাজাৰ হাজাৰ মহিলাৰ। তালিকাৰ পৰা নাম কৰ্তন হোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয়। অৰুণোদয় আঁচনি নোপোৱাকৈ কোনো এগৰাকী মহিলা নাথাকিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। ঘৰতো বহি আবেদন কৰিলেই লাভ কৰিব অৰুণোদয়ৰ ধন। ইয়াৰ বাবে পূৰণ কৰিব লাগিব প্ৰপত্ৰ পূৰণ কৰি প্ৰেৰণ কৰিব লাগিব ASLRM লৈ। DC অফিচলৈ নোযোৱাকৈ লাভ কৰিব অৰুণোদয়ৰ ধন। ৰাজ্যৰ প্ৰতিগৰাকী জীৱিকাসকলে লাভ কৰিব অৰুণোদয় আঁচনি। ইয়াৰ বাবে যাব নালাগে কোনো DC অফিচলৈ। পোনপটীয়াকৈ লাভ কৰিব এই অৰুণোদয় আঁচনি। 1250 টকাকৈ প্ৰতিগৰাকী মহিলাই পাই থাকিব একাউণ্টত। গেছ কিনিলে আৰু আপুনি 250 টকাৰ ৰাজসাহায্য লাভ কৰিব। হয় বন্ধু বান্ধৱীসকল, অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.